अब परीक्षाएं हो चुकी हैं। याद आ गए जब मैं और मेरे दोस्त दिन भर कुछ न कुछ उत्पाद मचाते रहते। ये समय किसी नई हॉबी को अपनाने के साथ ही अपने हुनर को और तराशने का भी। हम बहुत सारा पानी बर्बाद होने से बचा सकते। पिछले कुछ सालों में इस अभियान के तहत देश के कई हिस्सों में जल संरक्षण माहर चतुर्थটো रविवार और चतुर्थটো रविवार प्रधानमंत्री मन की बात अनुष्ठान आज समग्र राइजे उपभोग करिছে और এইবাৰ যথেষ্ট मन की बात अनुष्ठान अनुष्ठित हब तेनेकाও এটা আমি प्रस्तुति चलाइছিলো मोर जिमान दूर अनुमान এইবাৰ प्राय 20,000 बुथ कमिटी आमार राइजे एकेलगे बहि मन की बात अनुष्ठान उपभोग करिब और मन की बातर পৰা बहुत कथा जानिब पारि बुझिब पारि शिकिब पारि मैं सकलो अहोমৰ राइजक मन की बात अनुष्ठान शुनिबले आह्वान जनाइছোঁ। পাবি ভাই সবে পাই আছে আমার কলেজে কমপ্লেইন কৰিছিল নাই নৱনিৰ্মিত ভৱনৰ উপ-উদ্বোধনী অনুষ্ঠানত সমবেত হোৱা সকলোৰে শৃংখলাৰ দিয়া বনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছে। पुरनी गुदाমৰ राइजे ঐতিহ্যমণ্ডিত बापूजी भवन और पुथिभराल नतुनকৈ निर्माण কৰি উলিয়াইছে আৰু এই নিৰ্মাণৰ সৈতে জড়িত সমগ্ৰ বিষয় পুলিন হাজৰিকা ডাঙৰীয়াই আপোনালোকৰ সন্মুখত অৱগত কৰিছে। 1948 চনতে স্থাপন हुआ और 1954 सनते पंजीकृत हुआ बापूजी भवन और पुथिभराले एटा डांगर यात्रा अतिक्रम करी आजिर दिनटुत उपनीत होइसेहि। राष्ट्रीय घाईपथ बहलीकৰণৰ সময়ত लाभ करा धनेरे बापूजी भवन और पुथिभराल निर्माणर जी प्रचेष्टा और तार लगत विभिन्न धन संग्रहर व्यवस्थारे पुथिभरालटी आजिर पर्यायলৈ লৈ অহাটো সঁচাকৈ एक गौरवर विषय। मैं पुथिभरालটোৰ সৈতে জড়িত সকলোকে धन्यवाद और कृतज्ञता जनाइছোঁ। आमार राज्यखনত যোৱা 4টা বছৰত বিভিন্ন ধৰণে সামাজিক সংগঠন সমূহক और तार लगे लगे आमार विभिन्न नामघर मंदिर ঐতিহ্যমণ্ডিত स्थान समूहक संरक्षणर कारणे
আমি বিভিন্ন প্ৰচেষ্টা হাতত লৈছোঁ সমান্তৰালভাৱে অসমৰ ঐতিহ্যক নৱ প্ৰজন্মৰ মাজত চিনাকি কৰি দিবলৈও আমি বিভিন্ন প্ৰচেষ্টা হাতত লৈছোঁ আজি আমাৰ ৰাজ্যখনৰ বিভিন্ন জিলা সদৰত জিলা পুথিভঁৰালসমূহ নতুনকৈ নিৰ্মাণ কৰা হৈছে প্ৰতিখন জিলাত কনভেনশ্যন চেণ্টাৰ আদি নিৰ্মাণ কৰা হৈছে এক প্ৰকাৰ ক'ব গ'লে আমাৰ ৰাজ্যখনত আজি চাৰিওফালে আমাৰ কৃষ্টি সংস্কৃতি আৰু এটা আধুনিক যুগৰ প্ৰতিনিধি হিচাপে আমাৰ সা সুবিধাসমূহ বৃদ্ধি কৰাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা হাতত লৈছোঁ এই প্ৰচেষ্টাসমূহৰ সমান্তৰালভাৱে আজি আমাৰ ৰাজ্যত ডাঙৰ ডাঙৰ প্ৰকল্পবিলাক আমি হাতত লৈছোঁ জিলাত প্ৰতিখন জিলাতে মেডিকেল কলেজ প্ৰতিখন জিলাতে বিশ্ববিদ্যালয় এই ধৰণৰ বিভিন্ন প্ৰচেষ্টাও আমি হাতত লৈছোঁ যিবিলাক কোনো এটা 5 বছৰত কেতিয়াও আগতে সম্ভৱ হোৱা নাছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অকুণ্ঠ সহায় আৰু সহযোগিতাৰ বাবে আজি আমি আমাৰ ৰাজ্যখনক এনেকৈ আগুৱাই লৈ যাবলৈ সক্ষম হৈছোঁ বাপুজী ভৱন আৰু পুথিভঁৰালে তেওঁলোকৰ অৰ্ধ সম্পূৰ্ণ কামখিনি সমাপ্ত কৰিবলৈ ৰাজ্য চৰকাৰৰ পৰা সহায় বিচাৰিছে ভৱিষ্যতে আমি নিশ্চয় সহায় কৰি থাকিম এই বছৰত বাপুজী ভৱন আৰু পুথিভঁৰালত মই 1 কোটি টকা ৰাজ্য চৰকাৰৰ পৰা প্ৰদান কৰাৰ বাবে আপোনালোকৰ ওচৰত জনাবলৈ পাই আনন্দিত হৈছোঁ মই ভাবোঁ যে এই অডিটৰিয়ামৰ সাউণ্ড সিস্টেমটো আমি যদি ভাল কৰি লওঁ তেতিয়া যথেষ্ট সভা সমিতি অনুষ্ঠিত আমি কৰিব পাৰিম যাক একাষ্টিক ট্ৰিটমেণ্ট বুলি কয় সেই দিশত মই সকলোকে বিশেষকৈ নিৰ্মাণ সমিতিক চকু দিবলৈ আহ্বান জনাম আমাৰ ঐতিহ্যমণ্ডিত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ বৰুৱা মহাবিদ্যালয়েও মোক স্মাৰক পত্ৰ দিছে ৰেলৱে গেটৰ ওপৰতো আপোনালোকে মোক জনাইছে আৰু আমাৰ ইয়াত থকা ৰাজ্যিক চিকিৎসালয়খনৰ উন্নয়নৰ বাবেও আপোনালোকে মোক অৱগত কৰিছে সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াৰ সৈতে আলোচনা কৰি মই পৰ্যায়ক্ৰমে পুৰণি গুদামৰ ৰাইজৰ অভাৱ অভিযোগ দূৰ কৰাৰ বাবে চেষ্টা কৰিম পুনৰ এবাৰ আমাৰ যিসকল নিৰাপদ মহিলা তেওঁলোকে মানে এইবিলাক থলুৱা সামগ্ৰী প্ৰস্তুত কৰিছে আৰু মানে তেওঁলোকে নগাঁও বিপণী খুলিব বিচাৰিছে নগাঁৱত তেওঁলোকে মানে একচুৱেলি কৰিব আপোনালোকৰ মই ৰূপকক কৈ দিম ৰূপকে আপোনালোকৰ নগাঁৱত বিপণী এখন খোলাত নিউজ লাইভতো উঠিছে আৰু আপোনাক খালি পইচাটো বঢ়াব লাগে হয়নে
যেনেকৈ শিক্ষাত কাম কৰিছোঁ, স্বাস্থ্যত কাম কৰিছোঁ, আমাৰ অসমৰ ৰাস্তা ঘাটৰ উন্নতিৰ বাবে কাম কৰিছোঁ, ঠিক সমান্তৰালভাৱে দায়িত্বত থকা ব্যক্তিসকলক আমি অনুৰোধ জনাইছোঁ। ছাৰ, আগতীয়াকৈ বিহুৰ আপোনাক শুভেচ্ছা জনালোঁ। আৰু আজি কেইবাটাও অনুষ্ঠানৰ ভিতৰত আপোনাৰ শৈশৱৰ স্মৃতি বিজড়িত কপিলী দলঙৰ ওপৰত এখন দলঙৰ উদ্বোধন হ'ব, য'ত আপুনি অভিনয় কৰিছিল। কেনেকুৱা লাগিছে আজিৰ দিনটোত? আজি গৈ আহোঁ তাতে, আৰু ডেফিনেটলি বহুত পুৰণা স্মৃতি। আৰু এই দলংখনৰ আধাৰশিলা স্থাপনো মই কৰিছিলোঁ। শুভ উদ্বোধনৰো আজি অনুষ্ঠানত উপস্থিত থাকিব পাৰিম। আৰু সেই দলংখনত মই বা কামপুৰত মই প্ৰায় এমাহ সময় আছিলোঁ। গতিকে সঁচাকৈ এটা অত্যন্ত নষ্টালজিক দিন। কামপুৰত আজি আকৌ এবাৰ হাতীত উঠিব নেকি? যিটোৱে উঠালে উঠি দিম আৰু। তো ইয়াৰ কিমান কিলোমিটাৰ হ'ব? আজিকালি সৰু বাচ্চা বিয়া হয় নেকি? একদম বন্ধ হৈ গৈছে না? এটা বিশেষ ঘটনা আছে। প্ৰথম দিনা যেতিয়া মই হাতীৰ পিঠিত উঠিছিলোঁ, তেতিয়া ৰছী দি গৰু গাড়ীখন বান্ধি দিছিলে। হাতীটো যেতিয়া চলিলে, তেতিয়া গৰু গাড়ীখনে ৰছী আছিল কাৰণে গৰু গাড়ীখনে আহি হাতীটোৰ ভৰিত খুন্দা মাৰি দিলে। আৰু হাতী বিকুটৰ পগলাৰ দৰে ইফাল সিফাল একদম দৌৰিব আৰম্ভ কৰিলে। সেই মুহূৰ্তত মই সৰু আছিলোঁ, হাতীৰ পৰা পৰি যাব লাগিছিল, কিন্তু যেনে তেনে মই হাতীটো ধৰি দিলোঁ আৰু এসময়ত মাউতে হাতীটোক কণ্ট্ৰল কৰিলে। তাৰপিছত আমাৰ ইয়াৰ স্থানীয় লোক আৰু নিবৰুৱা সকলোৱে সিদ্ধান্ত ল'লে যে ৰছীৰ লগত গৰু গাড়ীটো আমি নলগাওঁ, বাঁহ এডাল লগত গাঁঠি দিম, তেতিয়া গৰু গাড়ীখন আগুৱাই নাহিব। গতিকে এক প্ৰকাৰ ক'ব গ'লে হাতীৰ লগত মোৰ সেইটো বহুত ডাঙৰ অভিজ্ঞতা। আৰু যেতিয়া মই ক্লাছ 6ত পঢ়িছিলোঁ, যেতিয়া হাতী একদম চিঞৰ বাখৰ কৰি চাৰিওফালে ঘূৰিছে, মাউতেও কণ্ট্ৰল কৰিব বহুত দেৰি পৰা নাই।
এটলিষ্ট 15 মিনিট সময় মই হাতীৰ ওপৰত আছোঁ আৰু হাতীয়ে গোটেই হুলস্থুল কৰি ঘূৰি ফুৰিছিলে আজি মনত পৰি গ'ল মই ইয়াতে প্ৰায় 30 দিন আছিলোঁ গীতটো শ্বুটিং প্ৰায় 7 দিন লাগে তেতিয়া চিনেমা একদম লগে লগে নহৈছিল আজি মাত্ৰ এটা শ্বট কালি এটা শ্বট খুব শ্ল' মোশ্যনত হৈছিলে ইয়াতে বাকীসকল আছিলে নগাঁও মই কিন্তু কামপুৰতে মইনা আছিলে মোৰ ডাঙৰ মইনাটো প্ৰাঞ্জল শইকীয়াই কৰিছিলে সৰু মইনাটো গোটেইখিনি আমাৰ চিনেমাখনটো ওলায়ে থাকে গতিকে মেইন আচল যিটো গোটেই চিনেমাখনৰ আটাইতকৈ যিটো হিট গান আছিলে সেইটো সময়ত 1 2 3 তেতিয়া একো উপায় নাছিল বিশেষকৈ হাতীৰ ওপৰত শ্বুট কৰাটো বহুত ডাঙৰ কথা আছিল কাৰণ আজিতো মই আহোঁতে মাউতে হাতী চলাইছে তেতিয়াতো মাউতে চলোৱা নাই হাতীৰ ওপৰত আমি গোটেই দলংখন আজি এতিয়া আপোনালোকে পাৰ হৈ অহা দেখিলে মাউতৰ পিছত মই আহিছোঁ তেতিয়া কিন্তু মাউট নাছিলে মাউট নোহোৱাকৈ মই যাবলগীয়া আজি কামপুৰত এতিয়াতো উন্নয়নৰ বতাহ বলিছে আজি অসমমালা ৰাস্তা ৰেলৰ অভাৰব্ৰিজ এইখন দলং মই ভাবোঁ যে কামপুৰৰ পৰিৱেশটো অকস্মাতে বহুত ডাঙৰ কৰি পৰিৱৰ্তন বহুত কথাটো হ'ল যে মই প্ৰথমবাৰ যিটো মোৰ প্ৰথম দিনাখনেই মোৰ অভিজ্ঞতা হ'ল তাৰপিছত যেতিয়া হাতীৰ ওপৰত উঠোঁ বহুত ভয় লাগে সেইকাৰণে ডাইৰেক্টৰে অন্ততঃ 4-5 দিন মোক শ্বুটিং কৰিব দিয়া নাছিল যাতে মোৰ ভয়টো নোহোৱা হয় কাৰণ সেইটো বহুত ডাঙৰ ঘটনা আছিলে এতিয়া আপুনি চিন্তা কৰক হাতীটো যদি হঠাতে পগলাৰ দৰে হুলস্থুল লগাই দিয়ে যেতিয়া গৰু গাড়ীখনে খুন্দা মাৰি দিলে হাতীটোক ভৰিটো হাতীয়ে ছাডেনলি ভাবিলে মোক ক'ৰ পৰা কোনে খুন্দা মাৰিলে একেবাৰে জঁপিয়াব আৰম্ভ কৰিলে মাউটো ওচৰত নাই কেমেৰাৰ কাৰণে মাউটো ওচৰত থাকিব পৰা নাই গতিকে এটা বহুত ডাঙৰ পৰিৱেশ হৈছিল সিদিনাখন কিন্তু যি নহওক তাৰপিছতো খুব ভাল শ্বুটিং হ'ল আৰু সেইটো গানটোৱে আজিও এটা হিট গান হৈয়ে আছে দলংখন আজি আপুনি পথ হিচাপে সৰু ল'ৰা কিছুমান দুষ্টামি থাকে অলপ ফ্ৰিজ হোৱা বস্তু খোৱা কিবা কিবি এনেকুৱা ধৰণৰ কৰি আপোনাৰ মই ইয়াতে যিহেতু গুৱাহাটীৰ পৰা আহি আছিলোঁ গতিকে মই বহুত সাৱধানে আছিলোঁ কাৰণ তেতিয়া মই সৰু আছিলোঁ কিন্তু আমি বহুত ল'ৰা ছোৱালী একেলগে শ্বুটিং কৰিছিলোঁ মোৰতো কাকো এতিয়া মনত নাই কিন্তু আপোনালোকে চিনেমাখন চালে দেখা পাব যে গৰু গাড়ীত কমচে কম 25টা ল'ৰা ছোৱালী উঠি আছিল এই দলংখন আজি আপুনি মুকলি কৰিলে পদপথ হিচাপে এখন স্মৃতি বিজড়িত এইখন পদপথ হৈ থাকিব আৰু আমি মেইন দলংখনত গাড়ী অহা যোৱা কৰিব আৰু এইখন কামপুৰৰ ৰাইজৰ কাৰণে পদপথ হৈ থাকিব গধূলি ইভিনিং ৱাক কৰিব আহিব পাৰিব এটা ভাল পৰিৱেশ এটা ইয়াত পাব ৰাভা হাউচত নিৰ্বাচন হৈছে কিন্তু তেজপুৰলৈকে আহিছে জিতেন্দ্ৰ সিং যাৰ পৰা বাহিৰে বাহিৰে গৈ যাব কিন্তু স্থানীয় নিৰ্বাচনৰ আৱেগ সেইটো কিন্তু দেখিব পৰা নাই মই নগ'লেও যোৱাকালি মই নগ'লেও বিজেপি দল জিকিব কিন্তু মই কিয় কেম্পেইনৰ কাৰণ কি জনজাতীয় লোকসকলক এটা সন্মান দিয়ে যে আমাৰ কাউন্সিল সৰু ডাঙৰ নাই মুখ্যমন্ত্ৰীও আহিছে এনেকৈ জনজাতীয় সমাজখনক আমি অসমৰ মূল সুঁতিত ধৰি ৰাখিব লাগিব কংগ্ৰেছ দলে সেই সন্মানখিনি দেখুওৱা উচিত আছিল কিন্তু তেওঁলোকৰ দলৰ ভিতৰৰ কথা এইটো সৰু ডাঙৰ তেওঁলোকে বিভিন্ন বিশেষণ দিয়ে গতিকে তাত মই সোমাব খোজা নাই কিন্তু জনজাতীয় সমাজখনক এনেকৈ আমি যোৱা 10টা বছৰ অসমৰ মুখ্য ধাৰাৰ লগত সংযোজিত কৰিছোঁ বড়োলেণ্ড হওক ৰাভা হাছং হওক আমাৰ তিৱা হওক গোটেইবিলাক জনজাতীয় লোকক আজি বিজেপি দলে কৰা এই প্ৰচেষ্টাৰ বাবে আজি তেওঁলোক অসমৰ জনজীৱনৰ মূল খুঁটিৰ লগত থিয় হৈ আছে ধন্যবাদ ৰাইজ ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ আশীৰ্বাদে কামপুৰৰ অকল ভাৰত মাতা কি খবৰ ভাল চবৰে বহুত বহুত ধন্যবাদ তেতিয়াৰ মন্ত্ৰী মতিৰাম বৰা ডাঙৰীয়াৰ নেতৃত্বত নগাঁও দক্ষিণপাট কামপুৰ বৈঠালাংচু খান্দুলি পথত 160 মিটাৰ দীঘল আৰু 4 মিটাৰ বহল পকী দলং এখন নিৰ্মাণ কৰা হৈছিল সৰু নৈ বুলি ভবা কপিলীৰ ওপৰত এই দলংখন নিৰ্মাণ কৰোঁতে গেমন ইণ্ডিয়া নামৰ তেতিয়া কোম্পানীটোৱে
যথেষ্ট প্ৰত্যাহ্বানৰো সন্মুখীন হৈছিল 1962 চনত এই দলংখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল আৰু এই দলংখনে কাৰ্বি আলং জিলালৈও যাতায়াতৰ সুবিধা প্ৰদান কৰা হৈছিল এই দলংখনৰ সৈতে মোৰো জীৱনৰ এক আবেগিক সম্পৰ্ক আছে মই যেতিয়া 6ম শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়া হঠাতে তেতিয়াৰ বোলছবি পৰিচালক জনপ্ৰিয় বোলছবি পৰিচালক নিপ বৰুৱা ডাঙৰীয়াই মোক কৈছিলে যে হিমন্ত এখন সিনেমা কৰিব লাগিব তেতিয়া সিনেমা মানে কি মই বুজি পোৱা নাছিলোঁ মোক কৈছিলে হাতীৰ ওপৰত উঠি নাটক হাতীৰ ওপৰত উঠি এক্টিং কৰিব লাগিব মই কামপুৰলৈ আহিছিলোঁ 1 মাহ সময় কামপুৰত আছিলোঁ আৰু এই দলংখনৰ ওপৰতে ককা দেউতা নাতি হাতী সিনেমাৰ শ্বুটিং কৰিছিলোঁ আৰু 1 2 3 4 নামৰ গানটোৰো অভিনয় কৰিছিলোঁ দ্বিতীয়তে এটা কাৰণত কাটা গৈছে যে আগতে এটা পুলিং বুথ ৱাইজ ৰেচনেলাইজেশ্যন নাছিলে আৰু ধৰক 1.5 লাখ মানুহৰতো ক্ৰাইটেৰিয়াৰ পৰা পাব পাৰিছে যদি ক্ৰাইটেৰিয়া আছে লগা তেতিয়াতো পাবই দিব্যাংগ বা বিধৱা যদি পোৱা নহয় ৰিচিপ্টটো আছে কথা আছে আৰু আমাৰ দ্বাৰা কোনোবা যদি জেনুইন মানুহ বাদ পৰি গৈছে ডায়েৰীত নামটো লিখি পেলাই ৰিচিপ্ট দি দিলে যে মোৰ নামটো মই পোৱা নাই মানে যোনে পাইছে সি আৰু ছাবজেক্টটোৱে নোলায় আমাৰ মানুহবিলাকৰ হলত আৰু যদি 3 তাৰিখটো ডেভেলপ 3 তাৰিখৰ 3 তাৰিখলৈ তেতিয়া